এখন সংসাৰ ধৰি ৰখাৰ ক্ষেত্ৰত কেৱল একমাত্ৰ মহিলাগৰাকীয়ে দায়িত্ব নহয়, বিশেষকৈ মোৰ এই আত্মবিশ্বাসটো কেতিয়াও আপোনালোকে অহংকাৰ বুলি নাভাবিব। মই বহুত আত্মবিশ্বাসী। আৰু এটা কথা ঠিক যে কাম কৰা মানুহৰে সমালোচনা হয়। কোনোবা আলি দিছে, বাবা তুমি প্ৰথমতে অসমীয়াখিনি ভালকৈ লিখিবলৈ শিকা দেই। কেতিয়াৰ পৰা অসমত আছা নাজানো বাৰু। কেতিয়াবা কি হয়, টিভিত দেখাটো মোবাইলত দেখাটো সেই দুটা বাক্য কোৱাটো দেখি পেলাই ভাবে যে এনেকেই কৈছে নেকি, এনেকুৱাই নেকি কথাবিলাক। আচলতে সেইটো কথা নহয়। আমাৰতো যিহেতু ভাল বেয়া দুটা থাকেই, গতিকে ভালে ভালখিনি টানিব আৰু বেয়াখিনিয়ে বেয়াৰ ফালেই টানিব। গতিকে মই মোৰ ধৰণে মই কাম কৰি যাম সদায়, আৰু এইখিনিত মই কৃপণালি নকৰোঁ, নিজৰ দায়িত্বখিনি বুজি পাওঁ। আৰু শেষত মই আকৌ এবাৰ কৈছোঁ যে আমাৰ বিশেষকৈ মোৰ এই আত্মবিশ্বাসটো কেতিয়াও আপোনালোকে অহংকাৰ বুলি নাভাবিব। মই বহুত আত্মবিশ্বাসী, আৰু মই বিচাৰিছোঁ যে আমাৰ প্ৰত্যেকগৰাকী যুৱতীয়ে আত্মবিশ্বাসী হওক আৰু স্বাৱলম্বিতাৰে তেওঁলোকে আগবাঢ়ক। শক্তিশালী এটা মানসিকভাৱে তেওঁলোকে শক্তিশালী হওক, শাৰীৰিকভাৱে তেওঁলোকে ফিট থাকক, সদায় ফিজিকেলি ফিট থাকক তেওঁলোকে। গতিকে সেইখিনি তেওঁলোকে ৰাখক। আৰু জীৱনটো আমি উপভোগো কৰিব লাগিব, কিন্তু সমান্তৰালভাৱে জীৱনটোক আমি বহুত পৰিকল্পনাৰ ভিত্তিত আগবঢ়াই নিব লাগিব। আৰু এটা কথা কওঁ যে এখন সংসাৰ ধৰি ৰখাৰ ক্ষেত্ৰত কেৱল একমাত্ৰ মহিলাগৰাকীয়ে দায়িত্ব নহয়, পুৰুষজনৰ সমানে দায়িত্ব থাকে। গতিকে সকলোকে কৈছোঁ যে এনেকুৱা ধৰণৰ কেছবিলাক আৰু আহি থাকিব। মই আপোনালোকক সময়ে সময়ে জনাই থাকিম মহিলা আয়োগৰ অফিচৰ পৰাই, আৰু মই সদায় সজাগ কৰি যাম উঠি অহা প্ৰজন্মখিনি। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিল। আৰু এটা কথা ঠিক যে কাম কৰা মানুহৰে সমালোচনা হয়, বহি শুই থকা মানুহৰ কেতিয়াও সমালোচনা নহয়। মই গোটেই সমালোচনাবিলাক ভালকৈ শুদ্ধভাৱে লওঁ, যিখিনি ল'বলগীয়া বুলি মই ভাবোঁ সেইখিনি মই লওঁ, আৰু মই তেনেকৈ আগবাঢ়ি যাম। কোনোবা আলি দিছে, বাবা তুমি প্ৰথমতে অসমীয়াখিনি ভালকৈ লিখিবলৈ শিকা দেই। কেতিয়াৰ পৰা অসমত আছা নাজানো বাৰু, চাবা আকৌ বিপদত পৰিবা। কেতিয়াবা কি হয়, টিভিত দেখাটো মোবাইলত দেখাটো সেই দুটা বাক্য কোৱাটো দেখি পেলাই ভাবে যে এনেকেই কৈছে নেকি, এনেকুৱাই নেকি কথাবিলাক। আচলতে সেইটো কথা নহয়। লগ পোৱা মানুহবিলাকে মোক জানে, বহুত ভালকৈ জানে। আৰু মোক যোনে এবাৰ এৰিছে, এবাৰ লগ পাইছে, তেওঁলোকে আজিলৈকে আছে যেনিবা। মই এদিন লগ পাম দে, নিশ্চয় লগ পাব। মোৰ অফিচটো, আমাৰ মহিলা আয়োগৰ অফিচটো শংকৰদেৱ নেত্ৰালয়ৰ একেবাৰে ওচৰত, বেলতলা। প্লিজ, আৰু মই ৰিকুৱেষ্টো কৰিম আপোনালোকৰ, যদি কিবা এনেকুৱা ক'ৰবাত পাৰিবাৰিক সংঘাত বা এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতন ক'ৰবাত যদি দেখা পায়, আপোনালোকে প্লিজ যোগাযোগ কৰিব মহিলা আয়োগত। আৰু কেইদিনমানৰ পিছত আপোনালোকক মই জনামো কেনেকৈ কি ধৰণে আপোনালোকে সহায় লাভ কৰিব।